নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩ পুহ বৃহস্পতিবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ১৯ ডিচেম্বৰ ২০২৪ চন, ভাৰতীয় ২৮ আঘোণ আৰু মোং ১৬ জমাদিয় চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৬:০৭:৩৮ আৰু সূৰ্যাস্ত সন্ধ্যা ৪:২৯:১৮। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ চতুৰ্থী তিথি, দিনৰ ১০:৩:২৪ আজিৰ নক্ষত্ৰ হ'ল অশ্লেষা, ৰাতি ১:৫৯:৫৬ পৰ্যন্ত আছে। আৰু আজি যুগ হ'ল বৈদ্যুতিক যুগ, সন্ধ্যা ৬:৩৪ কৰণ বালৱকৰণ। বৈদ্যুতিক যুগত জন্মজাতক অত্যন্ত অধৈৰ্যৱান, উৎসাহী আৰু ক্ষুধায়ো হয়। তেওঁলোকৰ ভাল কৰিলেও সদায় অপ্ৰিয় হৈয়ে থাকে। গতিকে এই যুগ অশুভ যুগ। যিকোনো মাংগলিক কাৰ্য, যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত বৰ্জন কৰক। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি ধনুক ৰাশিত আৰু মংগল বহি আছে মকৰ ৰাশিত। মংগল কিন্তু নিজ হৈ বহি আছে। বুধ বৃশ্চিক ৰাশিত, বৃহস্পতি আছে বৃষভ ৰাশিত, শুক্ৰ মকৰ ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে কৰ্কট ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি ১:৫৯:৫৪ সিংহ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। আৰু যদি আজি আদ্য ঋতু হয় তেনেহ'লে ৭ দিনীয়া কান্তা যোগ হ'ব। মৰণত দোষ আজি নাই, যাত্ৰা কিন্তু নাই, পাপযোগ দোষ আৰু নক্ষত্ৰাদি দোষ আছে। দিনৰ ১০:০৩:২৪ সিদ্ধি যোগ মাত্ৰ। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। খাদ্যত আজি মূলা আৰু দিনৰ ১০:০৩:২৪ বেল খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু দিনৰ ১০:০৩:২৪ দক্ষিণে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ ২:০৮:৩৭ পৰা ৩:১৭:৪৬ আৰু কাল ৰাত্ৰি নিশা ১১:১০:১৯ পৰা ১:০১:০৮। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা ৭:৩৬, দিনৰ ১:১৮ পৰা ২:৪৬, ৰাতি ৫:৪২ পৰা ৯:১৭, ১১:৫৭ পৰা ৩:৩০, ৪:২৪ পৰা ৬:১৬ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য বা শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম যুগ। পঞ্চমীৰ আজি একদিষ্ট সন্দীপন। পাঠশালা মুগুৰিয়াৰ সংস্কৃত পণ্ডিত হৰগোবিন্দ শৰ্মা, বৰাদি ৰঙাপাৰী জনীয়া কণাৰ সত্ৰত দীননাথ শৰ্মা দলৈ, নাৰায়ণ দাস ঠাকুৰ আটা, ৰংদৈ পটিয়ৰী সত্ৰত উমাকান্ত গোস্বামী, চকলাঘাট খৌৰামোচৰ সত্ৰৰ হেমলতা গোস্বামী আৰু দেৰগাঁও গোসাঁই সত্ৰত নৰেন্দ্ৰ বল্লভ গোস্বামী তিৰুভাৱ তিথি। বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৈয়দ আব্দুল মালিক আৰু পণ্ডিত গৱেষক ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক আজি চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ চকু পীড়া, বৃষ বন্ধু বিচ্ছেদ। গতিকে নিজৰ আজি আপোনাৰ কথা বাৰ্তা সংযম ৰাখক। মিথুন সাফল্য লাভ, কৰ্কট পাৰিবাৰিক চিন্তা, সিংহ চক্ষু পীড়া, চকুজুৰি যত্ন ল'ব, কন্যা যশস্যা লাভ, তুলা মকৰদমাত জয়, বৃশ্চিক চাকৰিয়ালৰ উন্নতি, ধনু ধন সঞ্চয়, মকৰ চিকিৎসকৰ শুভ, কুম্ভ সম্পত্তি লাভ, মীন শত্ৰু ভয়ৰ সম্ভাৱনা। গতিকে চাই চিতি চলিব বন্ধু বান্ধৱীসকল। এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।